বন্ধুসকল, আপুনিও এজন ইউটিউবাৰ নেকি? যদিহে ইউটিউবাৰ হয় তেতিয়াহ'লে আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আজি কিছু সময়ৰ পৰা এটা অসুবিধাই দেখা দিছে। YT ষ্টুডিঅ'ত যিটো অসুবিধা হৈ আছে, আপুনি সেই অসুবিধাটো লাগিলে নতুন ক্ৰিয়েটাৰেই হওক অথবা পুৰণা ক্ৰিয়েটাৰেই হওক, প্ৰত্যেকৰে 99% ইউটিউব চেনেলতে এইটো ঘটনা ঘটি আছে। আপুনি যদিহে প্ৰত্যক্ষ কৰে, মোৰ এই YT ষ্টুডিঅ'ত মই খুলি দেখুৱাইছোঁ। ইয়াত চাওক, আপোনাৰ এনালিটিত যদি যোৱা হয়, ইয়াতে আপুনি প্ৰত্যক্ষ কৰিব পাব যে ইয়াতে দেখুৱাই আছে অভাৰ যিটো ভিউজ আছিলে আমাৰ, সেইখিনি বৰ্তমান মুহূৰ্তত কাউণ্টিং হোৱা নাই। এয়া চাওক, আপুনি ইয়াতে যদি চাব বিচাৰে তেতিয়াহ'লে স্পষ্ট ৰূপত লিখা আছে। এইখিনিত বিশেষ ভয় কৰিব লগা একো নাই, কাৰণ ইউটিউবটো হৈছে এটা মেচিনে হয়তো কেতিয়াবা এনেকুৱা ধৰণৰ কিবা যান্ত্ৰিক অসুবিধাৰ খাতিৰত এনেকুৱা ধৰণৰ কৰিব পাৰে। কম বেছি পৰিমাণে কাৰোবাৰ ভিউজ হৈছে যদিহে আপোনাৰ 1000 ভিউজ হ'বলৈ আছিলে, তাত দেখুৱাইছে আপোনাৰ 600 অথবা 400। ইয়াতে বিশেষ ভয় কৰিব লগা একো নাই, আপুনি ইয়াত চিন্তা কৰিব নালাগে। আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপুনি অন্য আপোনাৰ বন্ধুবৰ্গৰ লগলৈ শ্বেয়াৰ কৰি দিব, একেবাৰে নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো চাই সুখী হৈছে তেতিয়াহ'লে এটা লাইক কৰিবলৈ পাহৰি নাযাব। আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ হ'লে আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।